তিনিচুকীয়া জিলাখনত অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং তেলৰ সৰবৰাহ চলি থকাটো কোনো নতুন কথা নহয় আৰু কালিৰ দিনটোত তিনিচুকীয়া জিলাৰ এইটো স্থানত অৰ্থাৎ শুকান পুখুৰীত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাই সেই কথাকে পুনৰবাৰ প্ৰমাণ কৰিছে। কালিৰ দিনটোত আপোনালোকে এতিয়া যিখন ডাম্পাৰ দেখিছে সেই ডাম্পাৰখন ভয়ংকৰভাৱে বিস্ফোৰণ হৈছিল আৰু বিস্ফোৰণ কিদৰে হৈছিল সেই কথা যদি আমি ক'বলৈ যাওঁ তেন্তে ক'ব লাগিব যে এই ডাম্পাৰখনত চেম্বাৰ বনাই তেল চুৰি চক্ৰই বৃহৎ পৰিমাণৰ ক্ৰুড অইল সৰবৰাহ কৰি আহিছিল আৰু এই ডাম্পাৰখন 2022 চনতে আমি জানিব পৰা মতে তিনিচুকীয়াৰ বৰডুবি থানাত জব্দ কৰা হৈছিল। 22 চনত জব্দ কৰা এই ডাম্পাৰখনৰ ভিতৰত এইদৰে আপোনালোকে দেখিবলৈ পাইছে যে চেম্বাৰ বনাই লৈছিল, ওপৰৰ ফালে তেওঁলোকে এখন ঢাকনি দি লৈছিল যাতে আৰক্ষীৰ চকুত অতি সহজে ধূলি দি এখন ডাম্পাৰ যিদৰে গুচি যায় ঠিক সেইদৰে তেওঁলোকে ডাম্পাৰৰ আকৃতিৰে ইয়াৰ ভিতৰত তেওঁলোকে চেম্বাৰ বনাই বৃহৎ পৰিমাণৰ ক্ৰুড অইল সৰবৰাহ কৰি আহিছিল। কিন্তু এইখন ডাম্পাৰ বৰডুবিৰ আৰক্ষীৰ জালত পৰিছিল। 2022 চনতে জালত পৰা এই ডাম্পাৰখন এমাহ পূৰ্বে বৰডুবিৰ থানাৰ পৰা বাহনখনৰ যিগৰাকী স্বত্বাধিকাৰী আছে সেই স্বত্বাধিকাৰীয়ে কোৰ্টৰ পৰা এটা অৰ্ডাৰ উলিয়াই বাহনখন এমাহ পূৰ্বে লৈ আহিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ কালিৰ দিনটোত ইয়াত যিসমূহ ক্ৰুড অইল মজুত ৰখা হৈছিল সেই মজুত ৰখা ক্ৰুড অইলসমূহ বিস্ফোৰিত হৈ অৰ্থাৎ যিটো চেম্বাৰ আছিল সেই চেম্বাৰটো খুলিবলৈ চেষ্টা কৰি থকা হৈছিল, ইয়াত জ্বালাই কৰা হৈছিল। সেই সময়তে জুই জ্বলি উঠে বা জুইৰ সূত্ৰপাত হয়। আপোনালোকে দেখিছে যে এইসমূহ কণ্টেইনাৰতে আচলতে যিসমূহ ক্ৰুড অইল ডাম্পাৰখনত ৰখা হৈছিল সেইখিনি ইয়াত ৰখা হৈছিল বা উলিয়াই পেলোৱা হৈছিল আৰু উলিয়াই পেলোৱাৰ পাছত তেওঁলোকে এই যিটো চেম্বাৰ আছিলে চেম্বাৰটো খুলিবলৈ চেষ্টা কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যি জ্বালাই কৰা হৈছিল জুইৰ ফিৰিঙতি সেই ফিৰিঙতিয়ে অতি সহজেই এই যিটো দাহ্য পদাৰ্থ আছে বা খাৰুৱা তেল বা ক্ৰুড অইল আছে ক্ৰুড অইলত স্পৰ্শ কৰাৰ ফলত প্ৰচণ্ডভাৱে বিস্ফোৰণ হয় আৰু বিস্ফোৰণৰ ফলত এগৰাকী ব্যক্তি থিতাতে নিহত হয় আৰু নিহত ব্যক্তিগৰাকী বা যিগৰাকী ব্যক্তিয়ে জ্বালাই কৰি আছিল সেই ব্যক্তিগৰাকী আকবৰ আলী বুলি জানিব পৰা গৈছে। তেওঁ এই যিটো স্থানত আমি ৰৈ আছোঁ ইয়াৰ পৰা প্ৰায় 200 মিটাৰ নিলগত গৈ তেওঁ পৰিছেগৈ। অৰ্থাৎ আপোনালোকে অনুভৱ কৰিব পাৰিব যে কিমান ডাঙৰ এটা বিস্ফোৰণ হ'ব লাগিব। ইয়াৰ সমান্তৰালভাৱে দুগৰাকীকৈ লোক এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে ইয়াৰ যিটো গেৰেজটোৰ স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ নাৰায়ণ বৰা নামৰ যিগৰাকী ব্যক্তি আছে নাৰায়ণ বৰা নামৰ ব্যক্তিগৰাকী গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে। আন এগৰাকী ব্যক্তিও চিকিৎসাধীন হৈ আছে। যিখন বাহন আপোনালোকে দেখিছে তাত ৰাণা বৰগোহাঁই নামেৰে লিখা আছে আৰু বাহনখনৰ নাম্বাৰটো মই জনাব বিচাৰিছোঁ AA09AC4834 আৰু আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে তিনিচুকীয়া জিলাত ক্ৰুড অইলৰ চোৰাং কাৰবাৰ চলি থকাটো কোনো নতুন কথা নহয়। বিভিন্ন সময়ত এনেদৰে পুষ্পা ষ্টাইলেৰে ডাম্পাৰৰ যোগেদি ক্ৰুড অইল সৰবৰাহ কৰি অহা হৈছে। কেইটামান বছৰ পূৰ্বে কাকপথাৰতো এনে এখন ডাম্পাৰ জব্দ কৰা হৈছিল, তাৰ সমান্তৰালভাৱে বৰডুবিতো এখন ডাম্পাৰ জব্দ কৰা হৈছিল। আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি তিনিচুকীয়া জিলাৰ পৰা এইদৰে বৃহৎ পৰিমাণৰ ক্ৰুড অইল এটা দুষ্ট চক্ৰই ডাম্পাৰৰ জৰিয়তে হওক বা ব্যক্তিগত বাহনৰ জৰিয়তে সৰবৰাহ কৰি থাকে। যিসমূহ ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চেছ আছে বা আৰক্ষী প্ৰশাসন আছে, অইলৰ নিৰাপত্তাৰক্ষী আছে, সেইসকলৰ চকুত ধূলি দি আৰক্ষীৰ চকুত ধূলি দি কিদৰে এই চোৰাং তেলৰ যি সৰবৰাহ বা ক্ৰুড অইলৰ যি সৰবৰাহ অব্যাহত আছে সেয়া আচলতে চাবলগীয়া বিষয়। কিয়নো বাৰে বাৰে আৰক্ষীৰ চকুত ধূলি দি এইদৰে চোৰাং তেলৰ সৰবৰাহ হৈ থকা বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছোঁ। কিন্তু তাৰ পিছতো এই যি চোৰাং তেল চুৰি চক্ৰ আছে সেয়া এতিয়াও সক্ৰিয় হৈ আছে আৰু তাৰ পৰিণতিতে কালিৰ যি এই ঘটনা সংঘটিত হ'ল, যি এক শোকাবহ ঘটনা সংঘটিত হ'ল, কোনেও আশা কৰা নাছিল মৃত্যুক আৰু কাম্য নহয়। কিন্তু এখন ডাম্পাৰত যিটো চেম্বাৰ লগোৱা হৈছিল চেম্বাৰটো খুলি থকা সময়তে যি প্ৰচণ্ডভাৱে বিস্ফোৰিত হয়, বিস্ফোৰণৰ ফলত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে দুগৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। এতিয়া কথাখিনি হ'ল আৰক্ষীৰ ওচৰত। আৰক্ষীক কিদৰে তদন্ত কৰিব, এই গোটেই কাৰবাৰটোত কোন কোন জড়িত আছে, চোৰাং তেলৰ যি সৰবৰাহকাৰী চক্ৰটো আছে সেই আৰক্ষী উৎখাত কৰিবলৈ সক্ষম হ'ব নে নহয়, জিলা প্ৰশাসনে কি পদক্ষেপ ল'ব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব।